বৰ গৰম উঠিছে মোৰ তেখেত যায় ল'ৰাটো থৈ গৈছিলোঁ সেই মাত্ৰ তেনেকৈ ক'বলৈ পালেই কুলাৰ এটাকে অৰ্ডাৰ দি দিওঁ এনেই দেখোন তাইক পইচা 10 টকা খুজিলেও নিদিয়ে এতিয়া কুলাৰটো আনিবলৈ ক'ত পইচা পালি তই আগতে পইচা নাছিলে কাৰণেহে একো এটা আনি দিব নোৱাৰোঁ 10 টকা দিবলৈ টান পাওঁ আজিকালি মই এটা সংস্থাপনৰ লগত জড়িত হৈ আছোঁ বুজিছে আপোনালোকেও যদি এটা সংস্থাপনৰ যোগেদি পইচা ইনকাম কৰিব খোজে ডেইলি পুৰুষ মহিলা সকলোৱে তেতিয়াহ'লে মই এটা কোম্পানীৰ লগত জড়িত হৈ আছোঁ বহুদিনৰ পৰা আৰু সেই কোম্পানীটোৰ লগত জড়িত হৈ মোৰ নিজৰ প্ৰয়োজনীয় সকলো বস্তু আনিব পাৰিছোঁ বা কিবা এটা নিজৰ কাৰণেও ল'ব পাৰিছোঁ গতিকে আপোনালোক যিসকল ঘৰতে এনেই থাকে তেওঁলোকে এটা স্মাৰ্টফোনৰ যোগেদি সদায় আপোনালোকে পইচা ইনকাম কৰিব পাৰিব সেই বিষয়ে জানিবলৈ হ'লে আপোনালোকে মই স্ক্ৰীনত নাম্বাৰ দি থৈছোঁ তাত আপোনালোকে ভালদৰে তেওঁলোকক ফোন কৰি তেওঁলোকে ভালদৰে বুজাই দিব তাৰপিছত কেনেকৈ উপাৰ্জন কৰিব পাৰিব তেওঁলোকে বুজাই দিব যদি আপোনালোকেও ঘৰতে এনেই থাকে তেনেহ'লে স্মাৰ্টফোনৰ যোগেদি উপাৰ্জন কৰিব পাৰিব